মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিমান বাকী। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, জুবিন দাই গানৰ মাধ্যমেৰে বহু কথা কৈ গৈছিলে। জুবিন দাৰ প্ৰতিটো গানতে সতৰ্কতা আছিলে, সজাগতা আছিল। জুবিন দাই গানৰ মাধ্যমেৰে আমাক সজাগ কৰাৰ চেষ্টা কৰিছিলে, সতৰ্ক কৰাৰ চেষ্টা কৰিছিল। কিন্তু বন্ধুসকল, আমি বুজিয়ে নাপালোঁ। আমি জুবিন দাৰ গানৰ অৰ্থ বুজিবৰ কাৰণেও চেষ্টা নকৰিলোঁ। বন্ধুসকল, জুবিন দাৰ গান এটাৰ মাজত পোৱা এই বাক্যশাৰীয়ে বহু কথা কৈ যায়। মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিমান বাকী। বন্ধুসকল, আমি বহুতে মুক্ত হ'ব বিচাৰোঁ। কিহৰ পৰা মুক্ত হ'ব বিচাৰোঁ? এই জীৱনটোৰ পৰা। যোনটো জীৱনত আমি জীয়াই আছোঁ, সেই জীৱনটোৰ পৰা আমি মুক্ত হ'ব বিচাৰোঁ। আমাৰ সমস্যাবিলাকৰ পৰা আমি মুক্ত হ'ব বিচাৰোঁ। আমাৰ দৰিদ্ৰতাৰ পৰা আমি মুক্ত হ'ব বিচাৰোঁ। আমাৰ অভাৱ অনাটনৰ পৰা আমি নিজকে মুক্ত হ'ব বিচাৰোঁ। আৰু এই মুক্ত হ'বলৈ যাওঁতেই আমি অসৎ পথ বাছি লওঁ। কিছুমান অসৎ পথে আমি গতি কৰোঁ। আৰু যেতিয়া আমি অসৎ পথত যাওঁ নহয়, তেতিয়াই আমাৰ মন, মানসিকতা, আমাৰ চিন্তাধাৰাও অসৎ হৈ পৰে। কাৰণ যেতিয়া আমি অসৎ কামত লিপ্ত হ'ম, অসৎ কামত যাম নহয়, তেতিয়া আমাৰ চিন্তাধাৰা, আমাৰ ভাৱনা, আমাৰ মানসিকতা কেতিয়াও সৎ হৈ নাথাকে, অসৎ হৈ যায়। আৰু যেতিয়া আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা, আমাৰ মন অসৎ হৈ পৰিব নহয়, তেতিয়া আমাৰ মনলৈ লোভ, মোহ এইবিলাক বেছিকৈ বাঢ়িব। আৰু যেতিয়াই লোভ, মোহ বাঢ়িব নহয় বন্ধুসকল, তেতিয়া আমি কিবা এটা বস্তু পোৱাৰ কামনা কৰিম। আৰু যেতিয়াই কামনা কৰিম আৰু সেই বস্তুটোক নাপাম, তেতিয়া আমাৰ মনত ক্ৰোধ উৎপন্ন হয়। আৰু সেই ক্ৰোধে আমাক পশুলৈ পৰিণত কৰে। আমি পশু হৈ পৰোঁ। কাৰণ ক্ৰোধ যেতিয়া আহিব নহয়, তেতিয়া খং যেতিয়া বাঢ়িব, তেতিয়া আমি কি মানুহ হৈ থাকিম নেকি? তেতিয়াতো আমি পশু হৈ যাম, হয়নে? আৰু পশু হৈ পেলাই আমাৰ যি টি কৰিব পাৰিম। কাৰোবাক মাৰিবও পাৰিম, হয়নে? কাৰোবাক হত্যাও কৰিব পাৰিম। যিকোনো অপৰাধমূলক কামত আমি লিপ্ত হ'বৰ কাৰণে ভয় নকৰোঁ। কেতিয়া? যেতিয়া আমাৰ মন, মানসিকতা সকলো অসৎ হৈ পৰিব, আমাৰ চিন্তাধাৰা অসৎ হৈ পৰিব, আমি লোভ মোহত পৰিম, আমাৰ কামনা বাঢ়িব, আৰু যেতিয়া ক্ৰোধ বাঢ়িব, খং বাঢ়িব, তেতিয়াই আমি পশু হৈ পৰিম। আৰু তেতিয়া আমাৰ অন্তৰত, আমাৰ ভাৱনাত দয়া, ক্ষমা, সহনশীলতা, ধৈৰ্য, একাগ্ৰতা, হয়নে, শ্ৰদ্ধা, ভক্তি, সমভাৱ, সমদৃষ্টি এইবিলাক বস্তু নাথাকে। আমাৰ মনত মাত্ৰ হিংসা থাকিব, খং থাকিব, ক্ষোভ থাকিব, হয়নে? যিকোনো অপৰাধ কৰিবৰ কাৰণে আমাৰ ভয় নালাগিব। আৰু সেই অপৰাধে এদিন আমাক বিনাশৰ ফালে ঠেলি নিব, হয়নে? তো বন্ধুসকল, মুক্ত হ'বৰ কাৰণে, আমি স্বাধীন হ'বৰ কাৰণে আমাক বেয়া পথত যাব দৰকাৰ নাই। আমি অসৎ পথ ল'ব নালাগে। আমি সৎ পথেৰো আগুৱাই যাব পাৰিম। মাত্ৰ আমি সেই সৎ পথত সৎ চিন্তাধাৰাৰে আগুৱাই যাব লাগিব। আমাৰ ভাৱনা শুদ্ধ হ'ব লাগিব, হয়নে? আমাৰ ভাৱনাত, আমাৰ চিন্তাধাৰাত বেয়া ভাৱ, হিংসা ভাৱ, ক্ষোভ ভাৱ এইবিলাক ৰাখিব নালাগিব। আচলতে প্ৰকৃততে আমি মুক্ত হ'ব লাগে ক'ৰ পৰা? আমাৰ ভাৱনাৰ পৰা, আমাৰ চিন্তাধাৰাৰ পৰা আমি মুক্ত হ'ব লাগে। আমাৰ ভিতৰত সোমাই থকা ভয় ভাৱৰ পৰা আমি মুক্ত হ'ব লাগে, হয়নে? আমাৰ অন্তৰত কিছুমান ভয় সোমাই আছে। সেই ভয় ভাৱৰ পৰা যেতিয়া আমি মুক্ত হ'ম, তেতিয়া আমি সততাৰেও জীৱনৰ বাটত আগুৱাই যাব পাৰিম, হয়নে? বন্ধুসকল, জুবিন দাই কিন্তু কেতিয়াও অসৎ পথ লোৱা নাছিল, সৎ পথেৰে গৈছিলে। কিন্তু জুবিন দাৰ অন্তৰত, ভাৱনাত, চিন্তাধাৰাত কেতিয়াও লোভ নাছিলে, মোহ নাছিলে, হয়নে? ভাবক, চিন্তা কৰক, জুবিন দা যিখিনি পাইছিলে, যিখিনি উপাৰ্জন কৰিছিলে, সকলো মানুহকে বিলাই দিছিলে, হয়নে? আৰু জুবিন দাই কিন্তু অভাৱত পৰা নাছিলে। জুবিন দাৰ পিছে পিছে দৌৰিছিলে টকা। জুবিন দাৰ সফলতা জুবিন দাৰ পিছে পিছে দৌৰিছিলে। কিহৰ কাৰণে? জুবিন দাৰ চিন্তাধাৰাৰ বাবে, জুবিন দাৰ ভাৱনাৰ বাবে, জুবিন দাৰ মানসিকতাৰ বাবে, হয়নে? জুবিন দাই সদায় মানুহৰ আশীৰ্বাদ বুটলিবলৈ কাৰণে চেষ্টা কৰিছিল। জুবিন দাই সদায় মানুহৰ মন জয় কৰিবৰ কাৰণে চেষ্টা কৰিছিল, হয়নে? মানুহৰ অন্তৰত সোমাব চেষ্টা কৰিছিলে, মানুহৰ মনত সোমাব চেষ্টা কৰিছিলে। জুবিন দাই মানুহ উপাৰ্জন কৰিছিলে, মানুহৰ মন উপাৰ্জন কৰিছিলে, প্ৰেম উপাৰ্জন কৰিছিলে, ভালপোৱা উপাৰ্জন কৰিছিলে। আৰু সেইকাৰণে
জুবিনদাৰ পকৰত সফলতাই দৌৰিছিল। বন্ধুসকল, আমাৰ পকৰত যদি সফলতাই দৌৰিবলৈ হয়, পইচা যদি আমাৰ পকৰত দৌৰিবলৈ হয় নহয়, আমাৰ চিন্তাধাৰা, আমাৰ ভাৱনা শুদ্ধ হ'ব লাগিব। সততাৰে আমি আগুৱাই যাব লাগিব। মাত্ৰ আমাৰ অন্তৰত ভাৱনাত প্ৰেম ভাৱ থাকিব লাগিব, দয়া ভাৱ থাকিব লাগিব, ক্ষমা থাকিব লাগিব, হয়নে? আমাৰ মাজত সহনশীলতা থাকিব লাগিব, হয়নে? ধৈৰ্য থাকিব লাগিব, সমভাৱ থাকিব লাগিব, সমদৃষ্টি, উচ্চ নীচ, ধনী দুখীয়া, হয়নে? এইবিলাক ভাৱ আমাৰ মাজত থাকিব নালাগিব। কোনোবাই ধৰ্ম, কোনোবাই অধৰ্ম, ইটো ধৰ্ম সিটো ধৰ্ম, সেই ভাৱবিলাক আমাৰ মনত থাকিব নালাগিব। মাত্ৰ মানৱীয়তাৰ ভাৱেৰে আমি সকলোকে সমভাৱ সমদৃষ্টিৰে চাব লাগিব, যেনেকৈ জুবিন দাই চাইছিল। আৰু সেই তেতিয়াই সফলতাই আমাৰ পিছত দৌৰিব, হয়নে? বন্ধুসকল, ধন টকা পইচা সম্পত্তিয়ে মানুহক ধনী নকৰে। ধনী কৰে মানুহৰ শুদ্ধ চিন্তাধাৰা, মানুহৰ সৎ কৰ্মই, সৎ ভাৱনাই, হয়নে? যেতিয়াই আমি মানুহৰ আশীৰ্বাদ বুটলিব ল'ম, আমি মানুহৰ মৰম জিতিবলৈ চাম, আমি মানুহৰ অন্তৰত সোমাবলৈ চাম নহয়, তেতিয়াই আমাৰ পকৰত সফলতাই দৌৰিব। কিন্তু বন্ধুসকল, আমি কি কৰোঁ? আমি আনক অনুসৰণ কৰোঁ। আনে বেয়া কাম কৰিছে কাৰণে ধনী, আনে অসৎ পথত গৈ পেলাই পইচা উপাৰ্জন কৰিছে কাৰণে ধনী, হয়নে? আৰু সেইবাবে আমিও নিজকে অসৎ পথত ঠেলি দিওঁ। আৰু যেতিয়া আমি অসৎ পথত গতি কৰোঁ নহয়, তেতিয়া আমাৰ চিন্তাধাৰা ভাৱনা সকলো ফালৰ পৰাই আমাৰ অসৎ হৈ পৰে। আৰু যেতিয়া অসৎ হৈ পৰিব নহয়, তেতিয়া আমাৰ মনলৈ আকৌ এবাৰ কৈছোঁ, লোভ আহিব, মোহ আহিব, কামনা বাঢ়িব, কিবা বস্তুবিলাকক পাবৰ কাৰণে কামনা বাঢ়িব। আৰু যেতিয়া আমি সেই বস্তুবিলাক, যিখিনি বস্তুৰ ওপৰত আমাৰ কামনা বাঢ়ে, পোৱাৰ বাবে কামনা বাঢ়ে, সেই বস্তুবিলাক যেতিয়া নাপাম নহয়, তেতিয়া আমাৰ মনলৈ ক্ৰোধ উৎপন্ন হয়। আৰু যেতিয়াই ক্ৰোধ আহিব আমাৰ ভাৱনালৈ, আমাৰ চিন্তাধাৰালৈ, আমাৰ মানসিকতাৰে যেতিয়া ক্ৰোধ আহিব, খং ভাৱ আহিব, তেতিয়া আমি পশু হৈ পৰিম। তেতিয়া মানুহ হৈ নাথাকো, পশু, এটা হিংস্ৰ পশু হৈ পৰিম, হয়নে? হিংস্ৰ পশুলৈ আমি ৰূপান্তৰিত হৈ যাম। কেতিয়া? যেতিয়া আমাৰ মনত কামনা বাঢ়িব। তো বন্ধুসকল, জুবিন দাই এই কথাষাৰ সেই গানটোৰ মাধ্যমেৰে যে কৈছিলে, এইটো এনেই কোৱা নাছিলে যে মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিমান বাকী। আমি মুক্ত হ'ব বিচাৰোঁ, কিন্তু সেই যোনটো মুক্ত হ'ব বিচাৰোঁ নহয়, তাত আমাক পশু হ'বৰ কাৰণে বেছি দেৰি নালাগে, হয়নে? কাৰণ আমি মুক্ত ক'ৰ পৰা হ'ব বিচাৰোঁ? আমাৰ দৰিদ্ৰতাৰ পৰা, আমাৰ সমস্যাৰ পৰা, হয়নে? আমি যোনটো জীৱন জীয়াই আছোঁ, সেই জীৱনটোৰ পৰা মুক্ত বিচাৰোঁ। আৰু মুক্ত বিচাৰি কি কৰোঁ? আমি ধনী হ'বৰ কাৰণে, আমি বিলাসিতা জীৱন পাবৰ কাৰণে কিছুমান অসৎ পথ বাছি লওঁ, অসৎ পথত যাওঁ, হয়নে? কিছুমানে নিজকে বিক্ৰীও কৰে, হয়নে? যিসকল মহিলা, যিসকল যুৱতী, তেওঁলোকে নিজক বিক্ৰী কৰে, বিক্ৰী কৰিবৰ কাৰণে চিন্তা নকৰে, নিজৰ শৰীৰটো বিক্ৰী কৰি দিয়ে, নিজৰ শৰীৰক অৰ্ধ উলংগ হৈ পেলাই ভিডিঅ' প্ৰদৰ্শন কৰে। চাওক, পইচা কমাবৰ কাৰণে, টকা পইচা কমাবৰ কাৰণে, উপাৰ্জন কৰিবৰ কাৰণে কিমান অসৎ পথ বাছি লয়। সেই অসৎ পথ কিয় বাছি লয়? যেতিয়া মন মানসিকতা চিন্তাধাৰা সকলো অসৎ হৈ যায়। আৰু সেই অসৎ হোৱাৰ পিছত কি হয়? লোভ বাঢ়ে, মোহ বাঢ়ে, টকা পাবৰ কাৰণে, বিলাসিতা জীৱন পাবৰ কাৰণে, হয়নে? গাড়ী ঘোঁৰাত ঘূৰিবৰ কাৰণে, ভাল ভাল ৰেষ্টুৰেণ্টত খাবৰ কাৰণে, মানে কেনেকৈ সেইখিনি পাম, সেই পাবৰ বাবে নিজৰ কামনা বাঢ়ে। যেতিয়া নাপায় নহয়, তেতিয়া খং উৎপন্ন হয়, আৰু সেই খঙে মানুহক পশুলৈ পৰিণত কৰে। সেইকাৰণে জুবিন দাই কৈছে যে মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিমান বাকী, হয়নে? তো বন্ধুসকল, আমি আমাৰ চিন্তাধাৰাৰে, সৎ ভাৱনাৰে, সৎ চিন্তাধাৰাৰে আমি সফলতা পাব পাৰোঁ, হয়নে? এটা ভাল জীৱন পাব পাৰোঁ। আমি মাত্ৰ নিজৰ ভাৱনাৰ পৰা মুক্ত হ'ব লাগে, আমাৰ চিন্তাধাৰাৰ পৰা মুক্ত হ'ব লাগে। আমাৰ যিখিনি চিন্তাধাৰা আছে, যিখিনি
আমাৰ ভাৱনা আছে, সেই ভাৱনাবিলাকৰ পৰা যেতিয়া আমি মুক্ত হ'ম, শুদ্ধ ভাৱনা শুদ্ধ চিন্তাধাৰা যেতিয়া মনলৈ আনিম নহয়, তেতিয়া আমাৰ পিছত সফলতাই দৌৰিব। আমি সফলতাৰ পিছত দৌৰিব নালাগে, হয়নে? আমি টকা পইচাৰ পিছত দৌৰিব নালাগে, টকা পইচা আমাৰ পিছত দৌৰিব, কিন্তু আমি সেই বস্তুৰ ওপৰত মুখ কৰিব নালাগে, হয়নে? বন্ধুসকল, সেইকাৰণে জুবিন দাই প্ৰতিটো গানতে আমাক সতৰ্ক কৰাৰ চেষ্টা কৰিছিলে, সচেতন কৰাৰ চেষ্টা কৰিছিলে, আমাক সজাগ কৰাৰ চেষ্টা কৰিছিলে, হয়নে? তো বন্ধুসকল, মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিন্তু বেছি সময় নালাগে। পশু হ'বলৈ আমাক বেছি সময় নালাগে, মাত্ৰ আমি অসৎ পথ ল'লেই হৈ গ'ল, আমি পশু হৈ পৰিম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে, মই জানো যেনেকৈ ঈশ্বৰৰ ওপৰত মোৰ বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।